সাৱধান অভিভাৱকসকল আপোনাৰ ঘৰত যদি শিশু আছে তেন্তে সতৰ্ক হওক অন্ধকাৰৰ সুযোগ লৈ অপহৰণ কৰিব পাৰে আপোনাৰো শিশুটি ঘৰৰ পদূলিৰ পৰাই অপহৰণৰ চেষ্টা ভেনত শুৱাই থোৱাৰ পৰাই পলায়ন কৰে শিশুটিয়ে ঘৰৰ চৌহদৰ পৰাই অপহৰণ কৰাক লৈ শংকিত অঞ্চলৰ ৰাইজ ঘৰৰ পদূলিৰ পৰাই শিশু অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ বুদ্ধিমত্তাৰে তিনি অপহৰণকাৰী কবলৰ পৰা পলায়ন কৰে শিশুটিয়ে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মৰিয়নিৰ চেলেং চাহবাগিচাৰ 6 নং লাইনত নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ শিশু অপহৰণৰ এক অপচেষ্টা 6 নং লাইনৰ নিবাসী ৰাম সিং ভূমিজৰ 7 বছৰীয়া মাতৃহীনা দ্বিতীয় পুত্ৰ শিৱাজিত ভূমিজক নিশা প্ৰায় 12:30 মিনিটত শুৱাপাটিৰ পৰা প্ৰস্ৰাৱ কৰিবলৈ যোৱা অৱস্থাতে দুজন অচিনাকি লোকে মুখত খোপা দি ডাংকুলা কৰি অপহৰণ কৰে দেউতা বুলি চিঞৰা শুনি শিশুটিৰ দেউতাক ৰাম সিঙে ওলাই আহি পুত্ৰক নেপাই হুলস্থুল কৰাত ওচৰ চুবুৰীয়াৰ লোক ওলাই আহি বিচাৰ খোচাৰ আৰম্ভ কৰে ইতিমধ্যে কণমানি শিশু শিৱাজিতে নিজকে এখন ভেনত শুই থকা অৱস্থাত পায় গাড়ীখন ৰখাই থোৱা স্থানত থকা শিৱাজিতে দোকানখন চিনি পায় গাড়ীত থকা একমাত্ৰ অপহৰণকাৰীটো মোবাইলত ব্যস্ত থকাৰ সুযোগতে আধা খোলা দুৱাৰেদি ওলাই পলাবলৈ ধৰে শিশুটি শিশুক শিৱাজিতক পলোৱা দেখি বাহিৰত থকা অপহৰণকাৰী দুজনে তাৰ পিছ লৈ যদিও সৌভাগ্যক্ৰমে শিশুটি পলাই খাৰে উল্লেখ্য যে গাড়ী ৰখাই থোৱা ঠাইডোখৰ অপহৰণ কৰা শিশুটিৰ ঘৰৰ পৰা প্ৰায় 400 মিটাৰ নিলগত ইতিমধ্যে 6 নং লাইনত লাঠি জোং লৈ বিচাৰ খোচাৰ কৰা মানুহৰ হুলস্থুল দেখি গাড়ী লৈ অপহৰণকাৰীৰ দলটো পলাই যায় শিশু শিৱাজিতৰ ভাষ্য অনুসৰি দলটোত সৰ্বমুঠ 3টা অপহৰণকাৰী আছিল আৰু অপহৰণকাৰীয়ে ব্যৱহাৰ কৰা গাড়ীখন ডাঠ নীলা ভেন যাৰ পিছৰখন দুৱাৰ পিছলৈ ঠেলি খোলা হয় পুলিচক দিছিলো স্যাৰ ৰাতিপুৱা কালি ৰাতিও আহিছিলে আজি ৰাতিপুৱা আহিছিলে ক'লে যে আমি বোলে কিবা এটা বিচাৰ ল'ম বোলে গৈ পিনি চাই আৰু ক'লে যে আমি কিবা এটা বিচাৰ ল'ব আমি চিভিল ড্ৰেছত আহিছোঁ ল'ৰা ভয় খাব এনেকুৱা হ'ব বোলে সেইটো কাৰণে পুলিচে আহি কৈ গ'ল আৰু চালে জেগাটো চালে চব চালে সিহঁতে কৈছে আমি বিচাৰ ল'ম বোলে আকৌ 5টা আহিম বোলে ৰাতি মিডিয়াই নিদিব বুলি কৈছে মিডিয়াত জনাব নালাগে আমি বোলে হেৰি কৰা 5টাহে মিডিয়াক দিব বোলে মই আৰু মোৰ ভাইক আৰু মোৰ ছোৱালীজনী বিয়ালৈ ওলাই গৈছিলোঁ বিয়ালৈ প্ৰেজেণ্ট লৈ ওলাই গৈছিলোঁ বিয়াত প্ৰেজেণ্ট দিলোঁ ভাত পানী খালোঁ খাই মেলি ওলাই আহিছোঁ ওলাই অহাৰ পাছত এওঁৰ ঘৰলৈ আহিছে 11:30 বজাত ৰাতি তাৰপিছত মই মোৰ ঘৰত থ'লোঁ তাৰপাছত 12:10 মানতে মোৰ ভাইকে দৌৰ মাৰি গৈ মোৰ ঘৰত গৈছে বোলে ল'ৰাজন পেচাব কৰিব ওলাইছে আৰু দেউতা বুলি চিঞৰিছে দেউতা বুলি চিঞৰাৰ পাছত ল'ৰাজনক খোজ মেলি কৰোঁতে ল'ৰাজন নাই যেতিয়া আমি গোটেইখিনি ওচৰ চুবুৰীয়া ৰাইজ আহি গোটেই নলা পুখুৰী আপোনাৰ চিনটেক্স এইফালে গোটেই বাঁহজোপা চাহজোপা গোটেই বিচাৰিলোঁ ল'ৰাজনক পোৱা নথকা অৱস্থাত মই মোৰ ভাইক ক'লোঁ যে হেৰি তুমি ল'ৰাজন বিয়ালৈ পঠালে মদনী পঠাইছা তেওঁ ভাইকে কৈছে বোলে মদনী পঠোৱা নাই আৰু বিয়ালৈও নাই পঠোৱা মই তাৰপিছত খোজা মেলা কৰোঁতে ল'ৰাজনে একদম আধা ঘণ্টাৰ পাছত মানে চিঞৰি উঠি দৌৰ মাৰি আহিছে আহি পেলাই ল'ৰাজন আপোনাৰ বেহুচ হোৱাৰ পাছত আপোনাক পানী চানী দিয়ে আৰু পানী ছটিয়াই মেলা কৰিব পাছত 10 মিনিট পাছত ল'ৰাজনে হুঁচ হোৱা অৱস্থাত ল'ৰাজনে কৈছে যে মোক বোলে ঘৰৰ পৰা মই পেচাব কৰি ওলাইছিলোঁ মই বা বুলি চিঞৰিলোঁ দেউতাকে শুনি পালে নাপালে গম নাপাওঁ কিন্তু মোক লৈ গ'ল লৈ যোৱাৰ পাছত মোক গাড়ীত সোমাই দিলে গাড়ীত সোমোৱাৰ পাছত মই অকণমান দেৰি শুই থকা অৱস্থাত তাৰপিছত দেখিছোঁ যে মই ক'ত আছোঁ তাৰপিছত দৰ্জাখন খোলা দেখি মই দৌৰ মাৰি ওলাই আহিছে ওলাই অহাৰ পাছত গাড়ীৰ দুজন ব্যক্তিয়ে তেওঁক খেদা মাৰি ওলাই আহে খেদা মাৰি হৈ ৰ বুলি ক'লে খেদা মাৰি ওলাই আহে ল'ৰাজনে একদম আধা ৰাস্তাৰ পৰাই দেউতা বুলি চিঞৰিছে দেউতা বুলি চিঞৰাৰ পাছত আমি চব দৌৰ মাৰি গৈছোঁ দৌৰ মাৰি যোৱাৰ পাছত ল'ৰাজনক সাৱটি ধৰিছোঁ ধৰাৰ পাছত আপোনাৰ ল'ৰাজনক সুধিছোঁ সোধাৰ পাছত বোলে গাড়ী যিখন সেৱা দোকান ওচৰত আপোনাৰ ৱাটাৰ চাপ্লাই যিটো প্ৰজেক্ট আছে সেৱা দোকান তেওঁৰ ওচৰত গাড়ীখন আছে বুলি ক'লে মোক গাড়ী সোমাইছিলে কিন্তু আমি যেতিয়া লাঠি চাঠি বাঁহ লৈ গৈছোঁ গাড়ীখন নাই গাড়ীখনত 3জন মানুহ আছিল বুলি কৈছে ইয়ালৈকে 2জন মানুহ আছিলে এজন ধৰক পাছফালৰ পৰা ওলালে আৰু এজন ৰাইট চাইডৰ পৰা ওলালে এজন লেফ্ট চাইডৰ পৰা ওলাইছিলে দুজনে উঠাই লৈ গৈছিল দুজনৰ মুখত হাত মাৰি উঠাই লৈ গৈছিলে চিনি পোৱা নাই মানুহকেইটা খালি ওখ আছে ডাঙৰ আছে মানুহকেইটা চিনি পোৱা নাই তেখেতটো ৰাতি হৈছে ৰাতিখন কোলাটোকো নীলা দেখি পাই কিন্তু ভেন বুলি কৈছে কিন্তু ভেনো হ'ব পাৰে ইক' ভেনো হ'ব পাৰে ল'ৰাজন ৰাতিটো আপোনাৰ বেহুচত আছে কেনেকৈ গম পাব আৰু
ঘটনাৰ সবিশেষ ফোনযোগে আৰক্ষীক জনোৱা ৰাতিয়ে চেৰেংহাট আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ঘৰৰ চৌহদৰ পৰা নিশা এনেদৰে শিশু অপহৰণৰ চেষ্টাৰ ঘটনাই অঞ্চলটোৰ ৰাইজক শংকিত কৰি তুলিছে। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ অন্ততহে এই শিশু অপহৰণৰ ঘটনাৰ ৰহস্য পোহৰলৈ আহিব। ব্যুৰো ৰিপৰ্ট, প্ৰাইম আছাম।